ACS তোমাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স কোৱাচোন ACS কি কাম কৰে এটা ওৱান অফ দ্য কমন কুৱেশ্যনছ এভাৰ ইণ্টাৰভিউত মানুহে ফেচ কৰিছে তো উত্তৰবোৰ কেনেকুৱা ধৰণৰ হয় উত্তৰবোৰ যোনবোৰ আমাৰ ৱেবছাইটত লিখা আছে যে ACS লেণ্ড ৰেভিনিউ কালেক্ট কৰা এডমিনিষ্ট্ৰেশ্যন চম্ভালা আপোনাৰ ডিজাষ্টাৰ ৰিলিফ প্ৰদান কৰা এনেকুৱা ধৰণৰ হয় কোনোবাই ধুনীয়াকৈ বনাই ক'ব পাৰে তো তেওঁলোকক অলপ ছেটিছফেক্টৰী দেখাইছে কোনোবাই সেই খোকোজা আছে উল্টাই কাউণ্টাৰ কুৱেশ্যন কৰে যদিহে কয় ল এণ্ড অৰ্ডাৰ উত্তৰ দিছে তেওঁলোকে কাউণ্টাৰ কুৱেশ্যন কৰিছে ল এণ্ড অৰ্ডাৰ তেতিয়াহ'লে পুলিচে কি কৰে কোনোবাই কৈছে যে মেজিষ্ট্ৰেচি চাই লেজিষ্ট্ৰেটে এজ এ এক্সিকিউটিভ মেজিষ্ট্ৰেট কাম কৰে তেতিয়া কৈছে এক্সিকিউটিভ মেজিষ্ট্ৰেট কাম হ'লে তেতিয়াহ'লে বাকী হেৰিয়ে কাম কৰে জুডিচিয়াৰী কাম কি তেতিয়াহ'লে তো যেতিয়া আপোনাৰ কাউণ্টাৰ কুৱেশ্যনছ কৰিছে তাত বহুতখিনি মানুহৰ খোকোজা মানে থাকি গৈছে বা মই এইখিনিত মই পাইছোঁ তো তাৰ পৰা মই ভাবিলোঁ যে এটা আপোনালোকক এদিন যাৰ ইণ্টাৰভিউ চলি আছে তাৰ কাৰণে মই এটা ভিডিঅ' বনাই দিওঁ ডিটেইলছ যোনবোৰ কেইবাজনো মই ACS অফিচাৰক এইটো লৈ আপোনাৰ সুধি লৈছোঁ একচুৱেলি তেওঁলোকে গ্ৰাউণ্ডত কি কাম কৰে তো কামটো কি হয় তেওঁলোকৰ পৰা মই অলপ শিকি লৈছোঁ শিকি পেলাই বা মই ডেইলি যোনটো মোৰ ৱাইফৰ পৰা যোনটো শুনি থাকোঁ মোৰ ফ্ৰেণ্ডৰ পৰা শুনি থাকোঁ চমুজল মানস সিহঁতৰ পৰা তো যি নহওক তাৰ পৰা মই শুনি মই আপোনালোকক আজি মই কেইটামান পইণ্ট ক'ম ভাবিছোঁ এইকেইটা আপোনালোকে যদি কয় এই আপোনাৰ ৱেবছাইটৰ কণ্টেণ্টকেইটাতকৈ অকণমান আপুনি বেলেগ পাব যি নহওক এইকেইটা আমি চাবলৈ হ'লে এটা ৰোল অফ এন ACS কি কাম কৰে এতিয়া ৰোল অফ এন ACS বুলি কোৱাৰ আগতে এইটো এটা কুৱেশ্যন সুধিছে যে ছাপ'জ তুমি কাইলৈ পষ্টিং পালা তুমি কি পষ্ট পাবা তো কোনোবাই এনেকৈ কৰিছে যে চাৰ্কল অফিচাৰ পায় এছিষ্টেণ্ট কমিশ্যনাৰ পায় তুমি গৈয়ে তোমাক চাৰ্কল দিব এজনী তোমাৰ দলীয়াজনৰ এজন ল'ৰা আছিলে তেওঁক তোমাক সুধিলে তেওঁতো তাতে গোটেই ইণ্টাৰভিউটো অলপ ডাউন হৈ গ'ল বোলে তেওঁ কোৱা মতে তেওঁ যোনটো কৈছে যে প্ৰথমে সুধিলে যে কি তোমাক গৈয়ে চাৰ্কল অফিচাৰ দিব চাৰ্কল তুমি পাই যাবা তাৰপিছত তেওঁতো সেইটো বস্তু চোৱা নাছিলে যে ইয়াত যোনকেইটা ৱেবছাইটত লিখা আছিল সেইকেইটাৰ পৰাই চাই গ'ল যি নহওক এতিয়া কথা হ'ল মানুহ এজন যেতিয়াই মানে ফাৰ্ষ্ট আপুনি চাকৰিটো পালে তাৰপিছত আগতেতো ট্ৰেইনিং ফাৰ্ষ্ট 3 মাহৰ বা ইণ্ডাকশ্যন ট্ৰেইনিংটো হয় জাষ্ট যোনটো ইণ্ডাকশ্যন ট্ৰেইনিংটোৰ পিছত যোনটো ৰেভিনিউ ট্ৰেইনিং হয় সেইটো ৰেভিনিউ ট্ৰেইনিং বহুত পিছত হয় ইন জেনেৰেল এই যোৱা দুটা বেটছৰ পৰা এতিয়া ৰেভিনিউ ট্ৰেইনিংটো আগতে হৈ গৈছে সেইকাৰণে আজিকালি আপোনাৰ ট্ৰেইনিং পিৰিয়ডটো অলপ দীঘলীয়া হৈ গৈছে আগত ফাৰ্ষ্ট ACSত দুমাহমানহে ট্ৰেইনিং কৰাইছিল দুমাহমান ট্ৰেইনিং জাষ্ট ইণ্ডাকশ্যনটোত আকৌ ৰেভিনিউত পিছত ট্ৰেইনিং কৰিব আহে চাৰ্ভিচ কৰি অহাৰ এবছৰ পিছত সেই ৰেভিনিউ ট্ৰেইনিংটো পোৱাৰ পাছতহে কিন্তু চাৰ্কল অফিচাৰ্ছ পায় আৰু ইন জেনেৰেল চাৰ্কল অফিচাৰ এটা আপুনি সেইকাৰণে 3 বছৰ 4 বছৰ এটা ছাৰ্ভিচৰ পিছতহে মানুহে পোৱা দেখা যায় মানে এতিয়াৰ ধৰক আপুনি যোনখিনি আছে 2019ৰ আছে যোনটো 21 বেটছ মানে 21 বেটছ মানে ইয়াত ধৰিবা 21 বেটছটো মানে পৰীক্ষা কিন্তু তাৰ আগতে হৈছে আপুনি যোনটো জইনিং ডেট যাৰ 21 সেই বেটছটো চাৰ্কল অফিচাৰ 4-5 জন মানহে এতিয়া আছে গোটেইখিনি চাৰ্কল পোৱাই নাই যি নহওক আপুনি তাৰ কাৰণে লগতে বাৰু এলাৰ্ছখিনিও আছে তো সেইটো এটা সুকীয়া যি নহওক ACSৰ কথাতে মই আজি ক'ম এতিয়া প্ৰথমে ACSে চাৰ্কল নাপায় যদি নাপায় তেতিয়াহ'লে ACSে প্ৰথম আৰম্ভণিত কি পায় প্ৰথমতে পোৱা আমি যোনটো এইটো কোনো বা কমন এটা পাওঁ যে এছিষ্টেণ্ট কমিশ্যনাৰ আৰু কেতিয়াবা দেখিব যে আপুনি ফেচবুকৰ DP চালে বা আপুনি মানুহবোৰে কি লিখি থোৱা দেখিছেনে এছিষ্টেণ্ট কমিশ্যনাৰ কাম এক্সিকিউটিভ মেজিষ্ট্ৰেট বা বহুতে কয় এক্সিকিউটিভ মেজিষ্ট্ৰেট এইটো লৈ মানুহৰ কনফিউজন থাকে যে এক্সিকিউটিভ মেজিষ্ট্ৰেট কি আৰু এছিষ্টেণ্ট কমিশ্যনাৰ কি দুইটা একেই নে এছিষ্টেণ্ট কমিশ্যনাৰ আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেট দুইটাৰ কি ডিফাৰেঞ্চ আহে তো তাৰকেইটা মই আজি আপুনি ডিটেইল মই ক'ম এইকেইটা আপুনি তাত ক'ব পাৰিব সেইটো কোৱাৰ আগত আপুনি এতিয়া চাওক কি ৰোল পায় বুলি ক'লোঁ প্ৰথম ক'লোঁ যে আপুনি কাইলৈ পষ্টিং অকল ডিষ্ট্ৰিক্টতে নহয় ACS হ'ল আপুনি ACS হ'ল চিলেক্ট হৈ গ'ল আপোনাৰ কাইলৈ পষ্টিং এনেকুৱা হ'ব পাৰে আপোনাক দিল্লীত পষ্টিং হৈছে দিল্লীত কেনেকৈ পষ্টিং দিল্লীত অসম ভৱন আছে তো অসম ভৱনবোৰতো আপোনাৰ পষ্টিং হ'ব পাৰে তো অসম ভৱনত আপুনি এজ এ লাইজনিং অফিচাৰ হিচাপে কাম কৰে লাইজনিং অফিচাৰ মানে এজন যোনে দুটা ডিপাৰ্টমেণ্ট কানেক্ট কৰাজনক লাইজন অফিচাৰ্ছ বুলি কয় ধৰক তেনেকৈ আপুনি কাইলৈ যদি আপোনাৰ পষ্টিং গুৱাহাটীতে হৈ গ'ল মানে সচিবালয়ত হৈ গ'ল ছেক্ৰেটেৰিয়েটত হৈ গ'ল তেতিয়া আপুনি পাব কি হয় আণ্ডাৰ ছেক্ৰেটেৰী কিন্তু ডিষ্ট্ৰিক্টত হ'লে আপোনাৰ পষ্টটোৰ নাম হয় এছিষ্টেণ্ট কমিশ্যনাৰ একেজন ছাৰ্ভিচ একেটা ছাৰ্ভিচ একেজনেই একেটা বেটছৰ মানুহ এটা বা একে সময় মানুহ একেটা বেটছৰ মানুহ তো তেওঁলোকৰ কি হ'ব পাৰে এছিষ্টেণ্ট কমিশ্যনাৰ এতিয়া এছিষ্টেণ্ট কমিশ্যনাৰ এজন হ'ল তো এছিষ্টেণ্ট কমিশ্যনাৰ তাৰপিছত আৰু এটা আপুনি নাম পাব সেইটো হৈছে EO যাক কওঁ আমি ইলেকশ্যন অফিচাৰ্ছ এগেইন চাৰ্কল অফিচাৰ ইলেকশ্যন অফিচাৰ্ছ এইবোৰ অলপ সময়ৰ পিছত দিয়া দেখা যায় মানে ট্ৰেণ্ডটো তেনেকুৱা যে এনেকুৱা আপুনি এনেকুৱা নহয় জইনে কাইলৈ আপোনাক ইলেকশ্যন অফিচাৰ হিচাপে ডিউটি নিদিয়ে আপুনি ইলেকশ্যন অফিচাৰটো তাতকৈ অলপ কমতে পায় চাৰ্কলটো আৰু অলপ 2-3 বছৰ মানে 3-4 বছৰ টাইম লাগে চাৰ্কল ইলেকশ্যন অফিচাৰ কাৰোবাক 1-2 বছৰতো ছাৰ্ভিচৰ পিছতো ইলেকশ্যন অফিচাৰ্ছ ইন জেনেৰেল দিয়ে ঠিক আছে এইবোৰ হৈছে
আপোনাৰ পোষ্ট এছিষ্টেণ্ট কমিশ্যনাৰ ইলেকশ্যন অফিচাৰ্ছ চাৰ্কুল অফিচাৰ্ছ এইকেইটা আপুনি এনেকুৱাকৈ ধৰণে বা সেইকেইটা উইথ টাইমৰ লগত পোৱা পোষ্ট ঠিক আছে প্ৰথম আপোনাৰ এছিষ্টেণ্ট কমিশ্যনাৰ হয় ঠিক আছে এতিয়া কথা হ'ল এছিষ্টেণ্ট কমিশ্যনাৰ হ'ল আপোনাৰ এতিয়া সুধিছে কি যে এচিএছৰ কাম কি আপুনি সেইটোতো ক'ব আপোনাক পোষ্টহে ওলটাই পোলটাই ঘূৰা পকাই থাকে আপুনি যদি কয় যে মোৰ এইটো আপোনাৰ এছিষ্টেণ্ট কমিশ্যনাৰ কি তাৰ কাম কি কৰে তুমি কামটো কোৱা কি কাম কৰে এচিএছে তো আপোনাক পেগিনিয়াই থাকে তো কাম যদি ক'বলৈ কয় তেতিয়াহ'লে আমি তাৰ নামকেইটা জানিব লাগিব নাম কিহৰ ব্ৰাঞ্চৰ যে কি তাত ব্ৰাঞ্চ থাকে বিভাগ থাকে আপোনাৰ ডিচি অফিচটোত তো ডিচি অফিচটোত কিছুমান বিভাগ থাকে তাৰে এটা আপুনি এই ডাঙৰ কেইটামান বিভাগ হৈছে বিভাগটো অসংখ্য থাকে সৰু ডাঙৰ আপুনি কিন্তু কেইটামান খুব প্ৰমিনেণ্ট বা ডাঙৰ ডাঙৰ বিভাগ যোনকেইটাক আপোনাৰ নাম হয় ৰেভিনিউ এটাক কয় আপোনাৰ মেজিষ্ট্ৰেচি আপোনাৰ ইলেকশ্যন তাৰপিছত ডেভেলপমেণ্ট এটা বিভাগ তেনেকৈ এইবোৰ চেঞ্চাছ কিবা কিবি আপোনাৰ থাকিব তাৰপিছত লেণ্ড একুইজিশ্যনো আকৌ এটা বিভাগ বুলি কয় মানে বেলেগ বেলেগ এডিচি এইবোৰ হেড কৰে লেণ্ড একুইজিশ্যন এইবোৰ বহুত ডিষ্ট্ৰিক্টত এইটো ৰেভিনিউৰ আণ্ডাৰতে আহে বুলি কয় এইখিনি তাৰ ভাগ ঠিক আছে এতিয়া মই ভাগবোৰ ক'লোঁ ভাগবোৰে এতিয়া মই আপোনাক যদি কওঁ কাইলৈ ৰেভিনিউ বুলি ক'লে দেখিছেনে এতিয়া যে আপুনি চাৰ্কুল পায়গৈ চাৰ্কুল কেতিয়া পায় অলপ দিনৰ পিছত এতিয়া ৰেভিনিউৰ আপোনাৰ হেড কোন হয় আপুনি জেনেৰেলি এজন এডিচি থাকে ইয়াত ৰেভিনিউ এডিচি এজন তেওঁক হেড থাকে আৰু তেওঁ আপোনাৰ একেবাৰে বছ ইয়াত আৰু একদম বছ চবতকৈ ডিষ্ট্ৰিক্টৰ বছ ডিচিজন সেইজন এচিএছ হ'ব পাৰে আইএছ হ'ব পাৰে যোন নহওক বা বাকীবোৰো তেনেকুৱা ধৰণে ইভেন আইএছ এজনেও প্ৰথম পষ্টিংটোত এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে মানে জইন কৰে কেতিয়াবা এইটো কনফিউজন থাকে মানুহৰ যে আইএছ পালে কি প্ৰথমে এডিচি পাব নাপায় তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ পায় জাষ্ট টাইমটো কম হয় মানে এজন মানুহ এছিষ্টেণ্ট কমিশ্যনাৰ হ'লে 6 বছৰ এছিষ্টেণ্ট কমিশ্যনাৰ হৈ থাকিব পাৰে মানে সেই ৰেংকটোতে তেওঁ থাকিব এছিষ্টেণ্ট কমিশ্যনাৰ চাৰ্কুল অফিচাৰ এইবোৰ আপোনাৰ ধৰক ইকুইভেলেণ্ট ৰেংকত কিন্তু আইএছজনে যোনটো আপুনি বা তেওঁ সেই ট্ৰেইনিং এটাত কৰিবলৈ যায় তেওঁ 6 মাহমানৰ পিছতে 6 মাহ 1 বছৰ পিছতে তেওঁ কি হয় এডিচি পাই যায় 4 বছৰলৈ তেওঁ গৈ ডিচি পাই যায়গৈ তো গতিকে তেওঁৰ প্ৰমোশ্যন টাইমটো আইএছ আৰু এচিএছৰ মাজত সেইটো ডিফাৰেঞ্চ থাকে প্ৰমোশ্যনত আইএছ পূৰা গুলি যোৱা দি যায় আগত যায় ইয়াত কিন্তু এনেই পোষ্ট কিন্তু আৰম্ভণি দুইজনে একেটা জেগা পাই হয় তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ আইএছ কৰি আহিছে ইয়াৰ এচিএছ পোৱাজনকো দুটাৰ পোষ্ট প্ৰথমকেইটা দিন একেই যিমান দিলে খালি এজ এ এচিএছ বেছি টাইম থাকিব লাগে যি নহওক এতিয়া আপুনি এডিচিয়ে ইয়াত হেড কৰে এতিয়া ৰেভিনিউ বুলি ক'লে আমি বুজি পাব কিন্তু ৰেভিনিউত এতিয়া কি কাম কৰে আপোনাক তেনেকুৱা কাউণ্টাৰ কুৱেশ্যনটো সুধিছে বুজায় ৰেভিনিউ কি কাম কৰে তেতিয়া আপুনি ধৰক এইকেইটাতো মানুহে ঠিক আছে লেণ্ড ৰেভিনিউ কালেক্ট কৰে লেণ্ড ৰেভিনিউৰ আপোনাৰ বাকী আপোনাৰ লেণ্ড একুইজিশ্যনৰ কাম কৰে সেইখিনি আপুনি ক'ব সেইখিনি হোৱাৰ পৰি ধৰক আপোনাৰ কেতিয়াবা কি হয় চাৰ্কুল অফিচাৰৰ ষ্ট্ৰাকচাৰটোৰ কথাটো সুধিছে সেইটোত মই যাম ইভেন চাৰ্কুলৰ কি কাম তাৰলৈকেও সুধিছে চিলিঙৰ কথা সুধিছে আৰু এইবোৰ কণ্টেক্সত সোধে দেই এনেকুৱা নহয় যে ডাইৰেক্ট সুধিছে যদি চাৰ্কুল বুলি সোধে তেওঁ এইবোৰ সুধি কৈ থাকিব স্বামিত্ব বা স্কিমটোৰ কথা সুধিছে স্বামিত্ব বা স্কিমটো চাওক যদি আপুনি চাৰ্কুল অফিচৰ ৰিলেটেড সেই কাম বহুত কাম আজিকালি তাতে হৈ আছে PGR VGR সেইটো কি হয় পাৰ্টিশ্যনৰ আৰু মিউটেশ্যন কি হয় কোনোবাই এইটো এটা কেণ্ডিডেটৰ সেইটো কথা কৈছে যে তেওঁক আপুনি পাট্টাৰ কি টাইপৰ পট্টা দিয়ে আপোনাৰ সেইটো লৈ তেওঁ সুধিলে তুমি জানানে কি পট্টা কিবা মাটি লেলেতে তেওঁ ওলাই গ'লগৈ খাজনা তোমাৰ কি হৈছে কেনেকৈ খাজনা দিয়ে আপুনিও যে সেইটো অলপ সেইকেইটাৰ পাৰ্টত অলপ চাকি দিব বা ক্লাছিফিকেশ্যনছ কি এইকেইটাৰ আপুনি অলপ চাই থ'ব এতিয়া ঠিক আছে সেইকেইটাৰ উপৰি আৰু ৰেভিনিউৰ কিছুমান কাম আছে ধৰক এইকেইটাটো চাৰ্কুলৰ কমপ্লিটলি মই পিছৰকেইটা ক'লোঁ যেনেকৈ আপুনি এটা কাম আপুনি ধৰক বাকী যায় বুলি এটা হেৰি আছে বাকী যায় মানে আপুনি কি হয় যোনবোৰ এতিয়া গভৰ্ণমেণ্টৰ আপুনি ছাপ'জ ধৰি লওক কাইলৈ বোলে আপুনি ফিচাৰী কিবা লোন এটা ল'লে সেই লোনটো যদি আপুনি টাইমত মানুহে পে'মেণ্ট নকৰে কোনোবাই বোলে আপুনি এইটো মানে কি কৰিলে NPA হ'ল ডিফল্ট কৰিলে তো সেইটোত আপোনাৰ গভৰ্ণমেণ্টৰ আপোনাৰ ছেটেলমেণ্টৰ কাৰণে সেইটো বাকী যায় এটা ডিপাৰ্টমেণ্ট থাকে সেইটো আপুনি মানে ৰেভিনিউৰে ডিপাৰ্টমেণ্টত আণ্ডাৰত আহে ইভেন গাঁওবুঢ়া এইটো ৰেভিনিউৰে এটা আপুনি পাৰ্টত আহে সেইখিনি ইয়াত সোমাই থাকে তো আপুনি যদি এইখিনি জানে আপুনি অলপ ক'ব পাৰিব মানে আপোনাৰ আৰু কণ্টেক্সট কওঁতে যি আপুনি সজাই ল'ব নিজৰ পাৰ্টত কিন্তু অন্ততঃ ৱেবছাইটৰ কণ্টেণ্টকেইটা আপোনাৰ নহয় ঠিক আছে তাৰপিছত আপোনাৰ এটা ডাঙৰ ব্ৰাঞ্চ যাৰ নাম মেজিষ্ট্ৰেচি এতিয়া মেজিষ্ট্ৰেচি মানে কি মেজিষ্ট্ৰেট মানেতো আমি অলপ এনেকুৱা আমাৰ আইডিয়া এটা আছে নহয় জানো যে মেজিষ্ট্ৰেট মানে এনেকুৱা এজন মানুহ যোনে কি কৰে আপোনাৰ ধৰক তেওঁ এজনৰ আইন এইটো কি কৰে বিচাৰ কৰে মেজিষ্ট্ৰেচি হয় নে আপুনি মেজিষ্ট্ৰেচি আৰু মেজিষ্ট্ৰেচি এটা আপোনাৰ পাৱাৰ হয় এতিয়া আপুনি চাব ডিচি ইটছেল্ফ যে মেজিষ্ট্ৰেট তেনেকৈ এচিএছ অফিচাৰ এজন দুটা পাৱাৰ কৰে তেওঁ আপোনাৰ এটা হ'ব ছাপ'জ আমাৰ ডিচিজনে সদায় দুটা চাইন কৰে দুটা ৱেত চাইন কৰে চাইনটো কেনেকৈ কেতিয়াবা তেওঁ এজন ইভেন ডিচিজনেও যদি তেওঁ চাওক কিবা এটা মেটাৰ এটা চাইন তেওঁ ডিচি হিচাপে কৰে এটা DM হিচাপে কৰে আৰু এটা ডিচিজনৰ কথা কৈছোঁ লাগিলে এচিএছ অফিচাৰে হওক
আপোনাৰ এজ এ আপোনাৰ AEO হিচাপেও চাইন কৰে মানে CEO ডিষ্ট্ৰিক্ট DO নট CO DO এইটো কোনে যেতিয়া মানে হায়েষ্ট লেভেলত আপুনি ধৰক আপুনি প্ৰমোশন পায় আপুনি ধৰক আপুনি আৰু মানে DC হোৱা এলিজিবল হ'ল তেতিয়া এতিয়া কথাটো হ'ল DC হিচাপে মানে যোনবোৰ আপুনি ধৰক ডে টু ডে আপুনি এডমিনিষ্ট্ৰেশ্যন চলি থকা কামবোৰ সেইবোৰ ৰিলেটেড আপুনি চাইন কৰিছে তেতিয়া আপুনি কি কৰিব এজ এ DC চাইন কৰিব DM মানে এজ এ মেজিষ্ট্ৰেট হিচাপে চাইন কৰে কাইলৈ ল এণ্ড অৰ্ডাৰ কিবা এটা ধৰক এনেকুৱা এটা আহিছে RPC CRPC আপুনি ধৰক যোনবোৰ এক্ট ৰিলেটেড কাইলৈ ধৰক ছাপ'জ এনেকুৱা এটা কাম কৰে এছে আপুনি ধৰক আপুনি এভিডেঞ্চৰ লৈ কিবা এটা লিগেল হেয়াৰৰ লৈ এনেকুৱা লৈ যোনবোৰ ইছ্যু তেতিয়া তেওঁ এজ এ কেনেকৈ পাৰফৰ্ম কৰে এজ এ মেজিষ্ট্ৰেট পাৰফৰ্ম কৰে আৰু সেইটো মেজিষ্ট্ৰেট এটা DO হিচাপে যেতিয়া চাইন কৰে তেতিয়া DO মানে তেওঁ কি হয় ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ তেওঁ ডিষ্ট্ৰিক্টখনৰ ইলেকশ্যনৰ তেওঁ হেড তেনেকৈ আপুনি EO পাব পাৰে জুনিয়ৰ লেভেলত EO পাব সাপোজ নতুনকৈ জইন কৰিছে আপোনাক 1 বছৰ 2 বছৰ চাৰ্ভিচৰ পিছত EO দিলে আপুনি ইলেকশ্যন অফিচাৰ আৰু ইলেকশ্যন অফিচাৰ দিয়াৰ লগতে আপুনি কিন্তু চাওক এইটো হৈছে DO এইটো তেতিয়া ইলেকশ্যনৰ যদি কিবা এটা বস্তু দিছে চাইন কৰে তেতিয়া DO হিচাপে চাইন কৰিব যদি আপোনাৰ তেওঁ মানে কিবা মেজিষ্ট্ৰেট মানে আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ কথা যোনবোৰত আপুনি ধৰক ছাপ'জ কোনোবা এটা আননেচেচাৰি আপোনাৰ ডেট এটা হৈছে ধৰক কাইলৈ প্ৰহিবিশ্যন মানে এনেকুৱা কাইলৈ কিবা এটা বন্ধ কৰিব দিলে যে এখন মিটিং পাতিব নোৱাৰিবা বোলে 10 জনতকৈ বেছি মানুহ আনিব নোৱাৰিবা সেইবোৰ এজ এ তেওঁ মেজিষ্ট্ৰেট কি কৰে চাইন কৰে তাত তেওঁ DM বাই অৰ্ডাৰ DM বুলি লিখা থাকিব মানে ধৰক বা কাইলৈ স্কিম কিবা কিবি চলি আছে সেইবোৰ আপোনাৰ এজ এ তেওঁ ডেপুটি কমিশ্যনাৰ ৰাখিব বোলে কাৰোবাক কাইলৈ গান লাগে গান লাইচেন্সটো আপোনাৰ দিছে আপুনি গান দিব পাৰে আপুনি এটা বন্দুক লাগে আপোনাক বন্দুক বিচাৰিছে এতিয়া গান লাইচেন্সটো সেইটো কোনে ডিফাইন কৰে এই ব্ৰাঞ্চটোৱে চাই মেজিষ্ট্ৰেচি ব্ৰাঞ্চটোৱে তো এই মেজিষ্ট্ৰেচি ব্ৰাঞ্চটোৱে সব ব্ৰাঞ্চৰে হেড কোন DC তো তেওঁ DM বুলি কয় জাপজ যদি মাজত কোন আহি গ'ল ADC জনক তেতিয়া ADM বুলি ক'ব বাকী পিছত এই তলত একদম পোৱালিটোক ক'ব EM পোৱালি মানে এক্সিকিউটিভ মেজিষ্ট্ৰেট মানে এইটো এটা আপোনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটটো আপোনাৰ এটা পাৱাৰ হিটু এটা মানে কাইণ্ড অফ পোষ্ট আপুনি বুজিবলৈ এনেকৈ ল'ব পাৰে এইটো মেজিষ্ট্ৰেচি যে আপোনাৰ এই আপুনি মেজিষ্ট্ৰেচি ব্ৰাঞ্চটোৰ পৰা আপুনি এইটো এটা ক্ষমতা এটা আপোনাৰ এক্সট্ৰা এইটোৱে চবতকৈ এই ছাৰ্ভিচটোক মানুহে এনলাইট কৰে বাকী ছাৰ্ভিচৰ পৰা এইটো অকণমান পাৰ্থক্য আহে SCSখিনি কিয় SCSখিনি এই মেজিষ্ট্ৰেচিৰ ক্ষমতাটো থাকে তেওঁলোকে আপুনি কাইলৈ প্ৰহিবিশ্যন কাইলৈ কিবা মাইনৰ পঢ়িব পাৰে তেওঁলোকে কেতিয়াবা আপুনি এজ এ কোৰ্টো বহায় কোৰ্ট মানে সৰু আপোনাৰ ধৰক চিভিল আৰু মাইনৰ যোনবোৰ মাইনৰ চিভিল আৰু আপোনাৰ ধৰক এইবোৰ আপোনাৰ ক্ৰিমিনেল যোনবোৰ ক্ৰাইমৰ কাৰণে ধৰি লওক কোনোবা এখন ৱাল এখনলৈ আপুনি ঠেলাঠেলি হ'ল দুটা পক্ষৰ মাজত মাটি বাৰী লৈ মাৰপিট হ'ল সেইটো কাইলৈ এজ এ চাৰ্কল অফিচাৰ্ছ বা কাইলৈ আপুনি DC অফিচতো ৰেভিনিউ হৈ লয় হেয়াৰিঙত আপুনি হিয়াৰিং লয় যদি কাইলৈ আপুনি ইলেকশ্যন অফিচাৰ তেতিয়াও আপুনি এজ এ ইলেকশ্যন ছাপ'জ কোনোবা এজন মানুহৰ আপুনি হিয়াৰিং লয় তেওঁৰ নামটো কাৰোবাৰ কাটা খালে তেওঁৰ নামটো কেলৈ সোমোৱাব কেলৈ নুলিয়াব সোমাব পাৰি নে নোৱাৰি সেইটোৰ ওপৰত আপুনি হিয়াৰিং লয় আৰু এটা কাম আপুনি কেইটামান কাম আমি কথা ক'ব পাৰোঁ যোনটো এটা ইনকুৱেষ্ট এইবোৰ জেনেৰেলি আমি ৱেবছাইটত নাপায় ইনকুৱেষ্ট মানে কি কৰা ছাপ'জ এজন মানুহ আননেচাৰেল ডেথ হ'ল ধৰক ডেথ হ'ল বোলে ছুইচাইড হওক কাইলৈ কিবা এক্সিডেণ্ট হওক যেতিয়া ডেটটো হয় তেতিয়া চাব দণ্ডাধীশ বুলি কয় দণ্ডাধীশ মানে সেই মেজিষ্ট্ৰেট দণ্ডাধীশ নোপোৱালৈকে তেওঁ কি নকৰে তেওঁ দণ্ডাধীশ নোপোৱালৈকে তেওঁ কোনো ধৰণে মানে কোনেও বডিটো হাত নলগায় তো তেওঁ সেই গোটেই ইনকুৱেষ্ট ৰিপৰ্ট এটা লিখে যে ক'ত কেনেকৈ হৈছে এটা লাইগেচাৰ মাৰ কি হৈছে যদি ছুইচাইড কৰে তেনেকুৱা ধৰণে মানে সেইবোৰ ইমান ডিটেইল নালাগে কিন্তু ধৰক ইনকুৱেষ্ট কৰে মানে এটা তেওঁ এটা মানে কি কজ হৈছে কি কজত ডেথ হ'ব পাৰে তেওঁ এটা ৰিপৰ্ট বনায় এইখিনি আপুনি এজ এ তেওঁ মেজিষ্ট্ৰেট পাৰফৰ্ম কৰে এজ এ ইলেকশ্যন মই কি ক'লোৱে যে ইলেকশ্যন হিচাপে যোনজন ডিচিজন তেওঁ ডিষ্ট্ৰিক্টৰ হেড হৈ থাকে তো ডিষ্ট্ৰিক্টৰ হেড হৈ থাকে তেওঁক কয় ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আৰু জুনিয়ৰ লেভেলৰ এজন অফিচাৰক কয় ইলেকশ্যন অফিচাৰ্ছ তো ইলেকশ্যন অফিচাৰে সেই DC আপোনাৰ কি কৰে ইলেকশ্যন অফিচাৰে এটা কি কাম কৰে এটা ইলেকশ্যন অফিচাৰে কি কাম কৰে ৰোল কাইলৈ প্ৰিপেয়াৰ কৰে ইলেক্টৰেল ৰোলটো প্ৰিপেয়াৰ কৰে তেওঁ এজ এ লাইজনিং অফিচাৰ হিচাপেও কাম কৰে লাইজনিং মানে ধৰক যেনেকৈ CEO থাকে ইলেকশ্যনত যে চিফ ইলেক্টৰেল অফিচাৰ মানে যোনজন ষ্টেটৰ মানে একদম ইলেকশ্যনৰ বছ CEO হয়নে চিফ ইলেক্টৰেল অফিচাৰ তেওঁৰ লগত যোনটো সংযোগ সেইটো কোনে কৰে ইলেকশ্যনে কাম কৰে ছাপ'জ কাৰোবাৰ মানুহক ট্ৰেইনিং দিব লাগে মানুহখিনিক ষ্টাফক যে ইলেকশ্যন কেনেকৈ কণ্ডাক্ট কৰিব সেইটো কোনে কাম কৰে ইলেকশ্যন অফিচাৰে এইটো কাম কৰে ট্ৰেইনিং কেনেকৈ দিব ভোটাৰ ৰিলেটেড ছাপ'জ কিবা আপোনাৰ ইছ্যুজ আছে ছাৰ্ভিচ আছে সেইখিনি কাম কৰে আৰু এটা ব্ৰাঞ্চ আছে ডেভেলপমেণ্টটোত কি হয় থাকে MP MLA আৰু MLA এইবোৰ যোনবোৰ কি হয় MP MLA যোনবোৰ আপোনাৰ ফাণ্ডবোৰ থাকে এই ফাণ্ডবোৰ ৰিলেটেড কি হয়
সেইখিনিতো মানে যোনখিনি যোনটো এইটো ইয়াৰ যোনটো প্ৰক্ৰিয়াটোত তাত কি কৰে এচিএছ অফিচে কাম কৰে এতিয়া এই ব্ৰাঞ্চবোৰৰ জেনেৰেলি ব্ৰাঞ্চ হেডবোৰ কি থাকে এডিচি থাকে কিন্তু আপোনাৰ ইয়াত ব্ৰাঞ্চ অফিচাৰো পাতি থয় ব্ৰাঞ্চ অফিচাৰ কাক পাতে এছিষ্টেণ্ট কমিশ্যনাৰটো তো তেনেকুৱাকৈ এইকেইটা আপোনাৰ কাম কৰে তো একদম থ্ৰতে যদি মই কৈ দিলোঁ যে আপুনি পষ্টিং এতিয়া ক্লিয়াৰ হ'ল যে মেজিষ্ট্ৰেট আৰু এছিষ্টেণ্ট কমিশ্যনাৰ ক্লিয়াৰ নে যে মেজিষ্ট্ৰেট মানে হ'ল মানে তেওঁৰ কি হ'ব তেওঁৰ কিছুমান এক্সট্ৰা পাৱাৰ থাকে যেনেকৈ আপুনি সেই ব্ৰাঞ্চটোত বোলে আপুনি কোনোবাই ছুইচাইড কৰিলে ক'ৰবাত আপুনি এক্সিডেণ্ট হ'ল কাৰোবাক গান লাইচেঞ্চ লাগে আপুনি কিবা এটা প্ৰহিবিট কৰিছে ক'ৰবাত এটা প্ৰটেষ্ট হৈছে প্ৰটেষ্টটোতে যায় আপুনি এজ এ মেজিষ্ট্ৰেট যায় তাত এজ এ মেজিষ্ট্ৰেট আপুনি তাত কি কৰিবলৈ যায় আপোনাৰ সেইটো ব্ৰিটিছে দিয়া কনচেপ্ট এটা যাতে পুলিচ ফ'ৰ্চটো আমি সেইটো জানোৱেই ন যে যাতে পুলিচ ফ'ৰ্চটো পূৰা একচতি নহয় সেইকাৰণে পুলিচে ছাপ'জ কিবা এটা গলি এটা চলালোঁ যে অৰ্ডাৰটো মেজিষ্ট্ৰেটে দিয়ে তাত যে বোলে ছাপ'জ ভিৰ ভাড়া এটা আহিছে তাত মেজিষ্ট্ৰেটে কয় যে এইটো মাৰিব নে নামাৰিব মানে লাঠি চাৰ্জ কৰিম নে নকৰিম সেইটো মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত হয় বা এতিয়া কাইলৈ যদি ছাপ'জ পুলিচ আহে দেখিছেনে ক'ৰবাত ডেথ এটা হ'ল আননেচাৰেল ডেথটো পুলিচ আহে কিন্তু পুলিচ ৰৈ থাকে কাৰণে এই এচিএছ অফিচাৰজন অহালৈ এচিএছ অফিচাৰজন আহি পেলাই তেওঁ যদি সেইটো পুলিচ কমিশ্যনাৰৰ আকৌ সেইটো বেলেগ হয় সেইটো বাৰু এটা ছেকেণ্ডেৰী কথা এচিএছ অফিচাৰজন অহালৈ ৰৈ থাকে তেওঁ এটা ৰিপৰ্ট দিয়ে যে এইটো অকল তাৰ পিছতহে কি কৰে তেওঁৰ প্ৰেজেঞ্চতহে খোলে আৰু আপুনি এতিয়া ক্ৰাইম চিন ৰিকেট কৰে সেই ফুৰাবলৈ নিয়া যে কৰে আপুনি শুনে নাই ফুৰাবলৈ লৈ যাব লাগে সেই ফুৰাবলৈ নিওঁতে পুলিচ লগত যায় কিন্তু লগত এচিএছজনো যায় ছাপ'জ কোনোবা এটা মানুহ এটা মাৰি পেলালে কিয় কাটি দিলে তাক তো কাটি দিয়াৰ পিছত কেনেকৈ কাটিলি তাক লৈ যায় বৈটো খাবি আমাক কেনেকৈ কাটিলি তই সেইটো মেজিষ্ট্ৰেট এটা যায় সেইটো তাৰ প্ৰেজেঞ্চত সেই চিনটো ৰিক্ৰিয়েট কৰে ক্ৰাইম চিন তো এইখিনিয়ে কথা আৰু কিছুমান কথা যোনবোৰ আপুনি মানে ক'ব পাৰিব সজাই পেলাই কোৱাটো জৰুৰী তো মই যিহেতু এইকেইদিন 1-on-1 মোক এইকেইদিনটো 1-on-1 কৈ আছোঁ তো 1-on-1টো বহুতত আপোনাৰ কাম কৰিছে আপুনি ফ্ৰণ্টত মোৰ বহি থাকিব মই ডিটেইল আপোনাৰ ডেপখন চাই কি ধৰণৰ কুৱেশ্যনছ আপুনি আহিব পাৰে বা এইকেইদিন কি কুৱেশ্যনছ সুধিছে সেইখিনিৰে মই আপোনাক মানে সুধিম মানে যেহেতু বোলে মই এদিনত মই 12টা ষ্টুডেণ্টে কোনোবাই সুধিলে কিবা এটা ডাটা বনে ন সেই ডাটাটোত মই তাত সোধা টাইপত কুৱেশ্যনছখিনিয়ে আপোনালোকক সুধি আছোঁ যদিহে কৰে খালি আপুনি সেইটো হ'লে মই এটা গুগল লিংক আপোনাক মই ইয়াত শ্বেয়াৰ কৰিম গুগল লিংকটোত আপুনি ল'ব আপুনি টাইম শ্লটটো ল'ব একৰ্ডিংলি মই ফ্ৰণ্টত বহি পেলাই আপোনাক মই হেল্প কৰিম তো ঠিক আছে যাৰ ইণ্টাৰভিউ আছে তো সোনকালে আপোনালোকে কালেক্ট কৰিব